হাই এভৰিৱান, আজি মই আপোনালোকক বনাই দেখুৱাম কোমোৰা পাতত দিয়া চেপা শুকান মাছৰ পুলি। মই কোমোৰা পাত লৈ লৈছিলোঁ আৰু ইয়াত লৈ লৈছোঁ খুন্দি লোৱা নহৰু, পিঁয়াজ আৰু জিৰা, জলকীয়া, হালধি, নিমখ একেলগে লৈ লৈছোঁ আৰু পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এয়া মই কেৰাহীত মিঠাতেল দি দিলোঁ আৰু ইয়াতে গোটেইখিনি ঢালি দিলোঁ মছলা আৰু চেপা শুকান মাছো লৈছিলোঁ। এয়া এইটো চেপা শুকান মাছ, এনেকৈ ধুনীয়াকৈ মই মছলাখিনি ভাজি ল'লোঁ। এয়া ভজা হৈ গ'ল। এনেকৈ 3টামান পাত একেলগে লৈ ইয়াতে মছলাখিনি দি এনেকৈ হোল্ড কৰি ল'ম। লৈ পেলাই টাৱাত তেল দি ইয়াতে এনেকৈ দি দিম, অলপ সময় ধৰি ৰাখিম, তেতিয়া অলপ কোমলি যাব। এয়া এনেকৈ 4টামান বনালোঁ। এনেকৈ এতিয়া ধুনীয়াকৈ ভাজি থাকিব লাগিব, গেছটো অলপ কমাই দি। ফাইনেলি ৰেডি হৈ গ'ল আমাৰ কোমোৰা পাতত দিয়া চেপা মাছৰ পুলি। আপোনালোকেও বনাই খাই চাব। বাই বাই, আল্লাহ হাফিজ।